নালাগে আমাক অৰুণোদয় নালাগে আমাক মিঠাতেল নালাগে আমাক অৰুণোদয় নালাগে আমাক অৰুণোদয় নালাগে আমাক মিঠাতেল নালাগে আমার ফ্রি মিঠাতেল নেলাগে, আমার অরুণোদয় নেলাগে, বিজেপিও আমাক নেলাগে। আমি চাও কংগ্রেস সরকার মানুহৰ মুখে মুখে আমার অরুণোদয় পয়সা দিব নেলাগে, আমাক মিঠাতেল ফ্রি দিব নেলাগে, আমার জুবিনদার ন্যায় দেওক আৰু যিবিলাক গৰীব দুখীয়া মানুহক উচ্ছেদ কৰা হৈ আছে সেইবিলাক মানুহক এটা স্থায়ী ওলাই দিয়ক চৰকাৰে, তেতিয়াহ'লে বিজেপিক আমি সাথ দিম। নহ'লে বিজেপি মুৰ্দাবাদ, বিজেপিৰ আমাৰ ফ্রি তেল নেলাগে। বিজেপিয়ে ইলেকশন আহিলে আমাক ফ্রি তেল দেখুৱায়, আমাৰ গেছৰ দাম কম কৰি দেখুৱায়, আমাৰ এনেকুৱা চাল খেলিব নালাগে। আমি বিজেপিক কেতিয়াও ছাপোৰ্ট নকৰোঁ। আজি হিন্দু মানুহবিলাকে কৈ আছে যে বিজেপি চৰকাৰৰ অত্যাচাৰ হিন্দু মানুহেই মানে সহ্য কৰিব নোৱাৰিলে আমাৰ মুছলমান মানুহক ইমান অত্যাচাৰ কৰে এই বিজেপি চৰকাৰে। আৰু ইলেকশন অহাৰ আগতে মিঠাতেল ফ্ৰী কৰি দিয়া হৈ যায়, গেছ সিলিণ্ডাৰ ফ্ৰী কৰি দিয়া হৈ যায়, আৰু যেতিয়া ইলেকশনত জিকি যায় তাৰ পাছত কিন্তু আকৌ এইবিলাক যিবিলাক বস্তু দাম কমোৱা হয় সেইবিলাক বস্তু আকৌ মানে গছত উঠি যায়। এইটো কাৰণত মই কৈ আছো আমাৰ অৰুণোদয় নেলাগে, আমাৰ ফ্ৰী তেল নেলাগে, আমাৰ লাগে দুখীয়া যিবিলাক মানুহৰ ঘৰ উচ্ছেদ হৈছে, দুখীয়া মানুহ আজি ৰাস্তাৰ কাষে কাষে টোপনি মাৰি আছে, সেইবিলাক মানুহক এটা স্থায়ী ওলাই দিয়ক। তাৰপিছত আহিব ভোট খুজিবলৈ, নহ'লে বিজেপিক কেতিয়াও আমি সাথ নিদিওঁ আৰু বিজেপিৰ পৰা আমি মুক্ত হ'ব লাগিব। আমি 2026ত কংগ্ৰেছক সাথ দিম আৰু কংগ্ৰেছক আগবঢ়াই দিম। ৰাহুল গান্ধী গৰীবৰ ওচৰত থাকে আৰু বিজেপি চৰকাৰ দামী দামী ঘৰত দামী দামী মানুহৰ লগত, গৰীব দুখীয়া মানুহৰ লগত নাই। এই বিজেপি চৰকাৰ বিজেপিৰ পৰা মুক্ত হওক, এই বিজেপিক মানে মুৰ্দাবাদ দিয়ক আৰু বিজেপিৰ পৰা মুক্ত হৈ কংগ্ৰেছ চৰকাৰ উইনাৰ কৰক এই অসমত। ৰাহুল গান্ধী গৰীবৰ ওচৰত থাকে, ৰাহুল গান্ধী কেতিয়াই আম্বানীৰ ওচৰত নাযায়, ৰাহুল গান্ধী গৰীব দুখীয়া মানুহৰ ওচৰত থাকে। আৰু আমি চাওঁ যাতে যিবিলাক মানুহক উচ্ছেদ হৈছে সেইবিলাক মানুহক যাতে আমি আকৌ আনিব পাৰোঁ 2026ত কংগ্ৰেছ আনি, আৰু কংগ্ৰেছ চৰকাৰে যাতে আকৌ দিব পাৰে সিহঁতক এটা স্থায়ী ওলাই। ভিডিঅ'টো শ্বেয়াৰ মাৰি দিব, আমাৰ অৰুণোদয় নেলাগে।